Audio Jungle. Okay guys, তো এই ভিডিওটো লেট হৈছে আই নো লাষ্ট সানডে মই ফ্ৰমৰ এপিসোড 7 চালু কিন্তু আজি ৰিভিউ দিবলৈ গৈ আছো আৰু অহাকালি অৰ্থাৎ সানডে নেক্সট এপিসোড ওলাব এপিসোড 8 তো আজি কথা পাতিম এপিসোড 7 ও ভাই এপিসোড 7 ইজ পিওর সিনেমা এবসলিউট সিনেমা বুলি যে কয় সেই এবসলিউট সিনেমা মিমটো দেখাবলে তো এপিসোড 7 ফ্ৰম ইজ এবসলিউট পিক এবসলিউট সিনেমা কিয় কৈ আছো সকলো আপোনালোকে জানিব তাৰ আগত চেনেলটো যদি প্ৰথমবাৰ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু এতিয়া আৰম্ভ কৰো এপিসোড 7 বহুত কথা ক'বলগীয়া আছে তো প্ৰথম যদি কম মই ফাতিমা ইজ দা নেক্সট উইল বায়াৰ্স তো উইল বায়াৰ্সৰ কনটেক্সট কৰি দিছো স্ট্যান্ডার্ড থিং যোনে চাইছে সিজন 5 ৰ এন্ডিংত আমি যি দেখা পাও আমাৰ উইল বায়াৰ্সে মনস্টাৰ আমাৰ ফেকনাক কন্ট্ৰোল কৰিব পাৰে তো তেনেকুৱা কেপাসিটি ফাতিমাৰো আহি গৈছে নেকি তো কি কনটেক্সট কৈছো আপোনালোকে বুজি পাব ভিডিওটো লাষ্টলৈ চাই থাকক তো ফ্ৰম এপিসোড 7 আৰম্ভ হয় টেবিথাই জুলি আৰু ইথেনক কয় যে টেবিথাই হল মিৰান্ডা তো আৰু টেবিথাই বহুতবাৰ ৰিভাৰ্স লৈ আহিছে আমি জানো জেড আৰু টেবিথা বহুতবাৰ আহিছে ফ্ৰম ভিলে টাউনখনত এই কথাটো যেতিয়া কয় জুলি আৰু ইথেনক তো জুলি আৰু ইথেনে একসেপ্ট কৰিব টান পায় আৰু জুলিটো একসেপ্টে নকৰে ইথেনেও একসেপ্ট নকৰে আৰু যেতিয়া এই কথাষাৰ বয়ডে যাই কিনে হেনৰিক কয় তো হেনৰিটো পাগল হৈ যায় হেনৰিটো বিশ্বাসে নকৰে হেনৰি মিন্স ভিক্টৰৰ দেউতা তো ভিক্টৰৰ বাপেকে এই কথাষাৰ একসেপ্ট নকৰে যে মিৰান্ডায়ে মানে টেবিথা তো আৰু ভিক্টৰে প্ৰথমতে একসেপ্ট নকৰে কিন্তু লাষ্টত মানে একসেপ্ট কৰি লয় যে ঠিক মানে ৰিভাৰ্ট হৈ আহিছে তো আমি গম পাও যে এই হেনৰি মিন্স ভিক্টৰৰ দেউতা সোফিয়া অলৰেডি এপিসোড 6 ত ম্যানিপুলেট কৰি থৈ দিছে নিজৰ ব্লাড দি কিনে ওয়াইনৰ লগত মিক্স কৰি গটিকে হেনৰি তাৰ মানে ভাবি থাকে যে এইবিলাক সব মিছা মানে এই ফ্ৰম ভিলে টাউনখনে মানে মিছা আৰু মানে হেনৰিৰ ভিজনত দেখা পাই যে হেনৰি একচুয়ালি হস্পিটেলতহে পৰি আছে আৰু তাতে আমি প্ৰথমবাৰৰ কাৰণে ভিক্টৰক ভাল ওয়েল ড্ৰেছ দেখা পাওঁ কোট চুট মাৰি কিনে হেনৰিৰ ওচৰত আহে আৰু ভিক্টৰক আমি এনে দেখা পাওঁ সৰু বাচ্চাৰ দৰে এটা ড্ৰেছতে দেখা পাই আহিছো কিন্তু এইবাৰ ভিক্টৰক হ্যান্ডসাম লাগিছে সেই কস্টিউমটোত বাৰু যিয়ে নহওক হেনৰিয়ে তেনেকুৱা টাইপৰ হেলুচিনেশ্যনত ফেস কৰি থাকে যে ফ্ৰম ভিলে ইজ ফেক আৰু মানুহবিলাকক যায় যে কনভিন্স কৰাব খোজে যে দিস ইজ অল লাই ভিক্টৰে মানে সৰি বয়ডে যি কৈ আছে এইবিলাক মিছন কৰিব লাগে মনস্টাৰ মাৰা এইবিলাক সব মানে একো নহয় তো তেনেকুৱা টাইপৰ এটা ম্যানিপুলেটিভ টক্স মানে স্প্ৰেড কৰি আছে আমাৰ হেনৰি আৰু যদি মই কওঁ তাৰ পিছত যদি মই কওঁ ভিক্টৰে সেই ৰজাৰক যি মাৰিছিল ৰজাৰৰ যি ডেড বডি লৈ আনিছিল লগতে এডাল টটেম এটা লৈ আনিছিল টটেম মিন্স যোনডাল লাঠিৰে মাৰিছিল এটা জায়ান্ট দলক তো সেই দলৰ লাঠিডাল লৈ আমি দেখা পাওঁ যে বয়ডে যাই থাকে আৰু তেতিয়া সোফিয়া দা মেন ইন ইয়েল লৈ দেখা পায় আৰু আমি ফাৰ্ষ্ট টাইমৰ কাৰণে সোফিয়াক নাৰ্ভাছ ফিল কৰা দেখিছো আৰু সোফিয়া থাকিব নোৱাৰি বয়ডৰ ওচৰলৈ যাই সুধে যে বয়ডৰ নেক্সট প্লেন কি হ'ব তেতিয়া বয়ডে কয় যে আমি টানালত যাম আৰু যাই কিনে সেই যি হাড্ডিখিনি আছে আংকুই গিটছৰ সেইখিনি লৈ আহিম আৰু মানে সেই টটেম নাম দি মনস্টাৰ মাৰিম তেনেকৈ কয় আৰু সোফিয়া ফাৰ্ষ্ট টাইমৰ কাৰণে আমি নাৰ্ভাছ ফিল কৰা দেখিছো আৰু তাৰ পিছতে সোফিয়াৰ আমি এটা বেলেগ এটা ৰূপ দেখিছো সোফিয়াই কি কৰে ফাৰ্মত যায় যি পল্ট্ৰি ফাৰ্ম থাকে সেই ফ্ৰম ভিলে টাউনত য'ত এইবিলাক ৰাখা হয় তাৰ পিছত যি মুৰ্গী চুৰ্গী থাকে সেই মুৰ্গীৰ পৰা সোফিয়া এটা কণী এটা লয় তাৰ পিছত সোফিয়াই নিজৰ মানে উইচ পাৱাৰ যি আছে সোফিয়াই তন্ত্ৰ মন্ত্ৰ এনেকুৱা কণীটো দি আনি কিনে যি ৰজাৰ যি জায়েন্ট দলে মাৰিছিল সেই ৰজাৰৰ য'ত ডেড বডি পৰিছে তো ৰজাৰৰ বুকুত এনেকে ৰাখি দিয়ে কণীটো ৰাখি এনেকে ভাঙি দিয়ে তাতো এটা তন্ত্ৰ মন্ত্ৰ কৰি দিয়ে উইচক্ৰাফ্ট কৰি দিয়ে আমাৰ সোফিয়াই তো সেইটো সিন দেখি কমপ্লিটলি মানে মাইন্ড ব্লোয়িং হৈ গৈছে যে সোফিয়া ক্যান একচুয়ালি গিভ পাৱাৰ টু এনি ডেড বডিজ তেনেকুৱা টাইপ লাগিছে তো এই সিনটো চাই গম পাইছো যে ৰজাৰ কেৰেক্টাৰটো নিশ্চয় উঠিব ইয়াৰ আগৰ এপিসোডতো কৈছিলো যে ৰজাৰ কেৰেক্টাৰটো কিয় ডেড বডিটো লৈ আনিছে সি উঠি কিনে আৰু তেহেলকা মচাব পাৰে গতিকে এই সিনটোত গম পাও যে ৰজাৰক তন্ত্ৰ মন্ত্ৰ কৰি দিছে কণী ভাঙি সোফিয়া তাৰমানে ৰজাৰ আৰু সেই হ'ব পাৰে তো তাৰ পিছত যদি আমি দেখা পাওঁ আমাৰ টেবিথা ইথেন আৰু আমাৰ ভিক্টৰে
ভিক্টৰে মই কৈছিলোঁ ড্ৰয়িং কৰি থাকে তাৰ আগৰ এপিছডত যে মেনিনিয়েলৰ গাড়ীখনৰ বিষয়ে তো ভিক্টৰে দেখিছে, গতিকে সেই গাড়ীখন বিচাৰি টেবিথা, ইথেন আৰু ভিক্টৰ গৈ সেই কাৰ যোনটো মানে জাংকিয়াত থাকে তাত গৈ কিনে দেখে মেনিনিয়েলৰ গাড়ীখন ফাইনেলি বিচাৰি পায় আৰু তাত ইনস্পেক্ট কৰি ছাছপিচিয়াছ বস্তু পায় ভিক্টৰে, কিছুমান দাঁত পায়, দাঁতৰ এনেকুৱা এটা টোপোলা এটা পায় আৰু সেই দাঁতবিলাকৰ টোপোলাটো দেখি কিনে মনত পৰিল যে ছফিয়াই যেতিয়া মোৰ বুলি যোনটো দেউতা ফাৰ্ষ্ট এপিছডত যোনটো মানে ট্ৰেপ কৰি আনি কিনে মাৰি পেলোৱাৰ পিছত দাঁতটো মানে ছিঙি কিনে লয়, তাৰ মানে কি ছফিয়া দ্য মেনিনিয়েললৈ মানে যিমান মানুহ মাৰিছে বেলেগ বেলেগ টাইম লাইনত মানে চব দাঁতবিলাক মানে কালেক্ট কৰি থৈ দিছে সেই পটলিটোত আমি দেখা পাওঁ। তাৰমানে ভিক্টৰে যোনটো পায় তাৰমানে তাতে ছফিয়াই থৈ দিছে, তাৰমানে এই দাঁতবিলাকৰ লগত কিবা কানেক্ট হ'ব পাৰে নেকি, কিবা নিশ্চয় আছে, এইটো ফিউচাৰ এপিছডত আমি গম পাম। কিন্তু এইটো এটা ইণ্টাৰেষ্টিং এটা মানে সেই যে দাঁতবিলাক কিয় কালেক্ট কৰিছে দ্য মেনিনিয়েললৈ। আৰু তাৰপিছত যদি আমি দেখা পাওঁ আমাৰ এপিছডৰ যদি মই এণ্ডিঙলৈ আহোঁ, এতিয়া চবচে ডেভাষ্টেটিং এণ্ডিং হ'ল যে একফালে মানে প্লেন কৰে যে মানে যোনটো মানে পুলিচ ষ্টেচন চেৰিফ ষ্টেচন থাকে তাত আমাৰ এলিছ যি বয়ডৰ পুতেক আৰু কেনি আৰু বয়ড মিলি কিনে প্লেনিং কৰে যে সেইদিনা ৰাতি মনষ্টাৰ এটা হ'লেও ধৰিব আৰু ধৰি সেই টটেমডাল যোনবিলাক ৰজাৰ মৰোতে যোনডাল জায়েণ্টডালক মাৰিছিল সেইডাল লৈ যাব, আমাৰ বয়ডে ওলাই যায় এটা মনষ্টাৰৰ পিঠিত মাৰিব আৰু মৰে নে নমৰে সেইটো চাব। গতিকে তাৰপিছত এলিছ আৰু কেনি সোমাই একেলগে সেই চেৰিফ ষ্টেচনত ডিছকাছ কৰি থাকে আৰু এলিছে কয় যে বয়ডৰ তাৰমানে হাত ভৰি আমি জানো যে বয়ড অলপ বেমাৰ হৈ আছে, গতিকে বয়ডে মানে ৰিস্ক ল'ব নালাগে আৰু সেইকাৰণে কেনিক এই দায়িত্বটো দিয়ে। তো এলিছক মই কৈছোঁ এলিছ এটা ইউজলেছ কেৰেক্টাৰ হয়, এতিয়ালৈ এলিছৰ কোনো মই দেখা নাই তেনেকুৱা ৰোল। আৰু মই যদি কওঁ কেনিৰ ওপৰত অলপ বেয়া লাগে, কাৰণ কেনিৰ মাকো নাই দেউতাকো নাই আৰু কেনি সেইকাৰণে মৰিলেও মৰক আৰু তেনেকুৱা এটা হৈছে এপিছডটোত। তো কেনিয়ে ৰিস্ক উঠায় আৰু ফাইনেলি বয়ডৰ সেই আইকনিক চিনটো দেখা পাওঁ যোনটো বেল বজাই যায়, টাউনৰ মানুহখিনিক চব গধূলি হোৱাৰ লগে লগে ঘৰৰ ভিতৰত সোমাই যায়। আৰু তাৰপিছত আহি গ'ল এপিছড এণ্ডিং, চবচে ইণ্টাৰেষ্টিং মানে ছেগমেণ্ট আমাৰ। তাৰপিছত কি হয়, কেনি ওলাই যায় সেই টোটেল নাম লৈ বাহিৰত, আৰু এইফালে আমি যদি দেখা পাওঁ মই কৈছিলোঁ জায়েণ্ট দল আমাৰ ৰজাৰে সাৰ পাই যায়, নিজৰ জাব্ৰা এনেকৈ ছিঙি দিয়ে আৰু আমাৰ যোনটো কলনি হাউচৰ ভিতৰত সোমাই তেহেজ মেহেজ কৰি দিয়ে আৰু মানুহ মাৰিব খোজোতে আমাৰ চবচে দুটা ইউজলেছ কেৰেক্টাৰৰ আমি ৰোল দেখা পাওঁ। তো মানি যাব লাগিব এইটো এপিছড, সেইকাৰণে বেষ্ট ৰেটেড এপিছড হয়। তো আমি এলজিনক দেখা পাওঁ, এলজিনে সেই টটেমডাল লৈ ৰজাৰৰ পিঠিত এনেকৈ মাৰি দিয়ে আৰু ৰজাৰ তাতেই ৰেষ্ট ইন পিচ হৈ যায়। তো সঁচাকৈ হ'বনে নাই নাজানো, কিন্তু মৰি যোৱা টাইপ দেখায়। তাৰপিছত ৰজাৰৰ খেল খতম। আৰু তাৰপিছত আমি দেখা পাওঁ যে কেনিয়ে বাহিৰত ওলাই এটা মনষ্টাৰক এনেকৈ মাৰে টটেমডালেৰে আৰু মনষ্টাৰটো এনেকৈ মৰি যোৱা টাইপ দেখায়। তাৰপিছত যি এক্টিং কৰে মনষ্টাৰটো মানে মাইণ্ড ব্লয়িং, মানে মনষ্টাৰটো কয় ইয়ে এক মজাক থা সেনেকৈ কয়। তো হিন্দীত মই কৈছোঁ বস্তুটো। তাৰপিছত দেখা পাওঁ যে মনষ্টাৰবিলাকে চবৰে ড'ৰ ষ্টেপত ৰখি আছে যাতে কেনিয়ে ক'তো যাই সোমাব নোৱাৰে চব দৰ্জাবিলাকত। আৰু তাতে আমি এটা সেই বুঢ়ী মনষ্টাৰটো দেখা পাওঁ যোনটো একদম ছিজন 1ৰ ফাৰ্ষ্ট এপিছডত সেই সৰু বাচ্ছাটোক খোৱা দেখিছিলোঁ, সেই বুঢ়ী মনষ্টাৰটোকো আমি দেখা পাওঁ এইবাৰ। গতিকে যেতিয়া চব দৰ্জাৰ সন্মুখত ৰখি থাকে মনষ্টাৰবিলাক, তো তেতিয়া কি কৰে কেনিয়ে ৰেণ্ডেলে যোনখন বাছত আছিল সেই বাছখনলৈ দৌৰি যায় আৰু দৌৰি যোৱাৰ লগত দৰ্জাখন বন্ধ কৰিব লোৱাৰ লগে লগে দৰ্জাখনত হাত এনেকৈ দিয়ে আৰু তাৰপিছত আমি কাক দেখা পাওঁ, স্মাইলি মনষ্টাৰ ইজ বেক। তো স্মাইলি ভাৰ্চেছ কেনি ফেচ অফ হৈ যায়। তাৰপিছত মইতো ভাবিছিলোঁ যে কেনিৰ ফিল্ডিং ছেট, তো কেনি খতম হৈ যাব এতিয়া। তাৰপিছত কেনিয়ে যায় বাছৰ ভিতৰত, তাৰপিছত স্মাইলি মনষ্টাৰো যায় আৰু বাছৰ এনেকুৱা ওপৰত এনেকুৱা ঢাকন থাকে, তো ঢাকনখন খুলি কিনে বাছৰ ওপৰত যায়, স্মাইলি মনষ্টাৰো ওপৰত যায়। তাৰপিছত যাই কিনে যি ফেচ অফ হয় কেনিৰ লগত, তো কেনিক খং উঠাব চেষ্টা কৰে। স্মাইলি মনষ্টাৰে কয় যে কেনি তোমাৰ দেউতাক ময়ে মাৰিছিলোঁ আৰু তোমাৰ দেউতাক মাৰোতে তোমাৰ দেউতাই অজীব চাউণ্ড ওলাইছিল আৰু তুমিও তেনেকুৱা চাউণ্ড ওলাবা নেকি, সেনেকৈ কৈ কিনে স্মাইলি মনষ্টাৰে একদম মনষ্টাৰ
ৰূপ ধাৰণ কৰে তাৰ লগে লগে আমি ফাতিমাক দেখা পাওঁ মই কৈছোঁ নহয় আন এটা ইউজলেছ কেৰেক্টাৰ আৰু ফাতিমাই যি ইমান দিনে গলেম এটা বনাই আছিল আমি দেখিছিলোঁ সেই গলেমটো ফাইনেলি কামত আহে তো ফাতিমাই ন বুলি কৈ দিয়ে আৰু স্মাইলি মনষ্টাৰৰ আমি জানো যে স্মাইলি মনষ্টাৰ ফাতিমাৰ পৰাই জন্ম হৈছে তো মাতৃ মমতা জাগদেয়ী তাই হৈছে আৰু স্মাইলি মনষ্টাৰ যি ৰখি যায় অলপ টাইমৰ কাৰণে তাৰপিছত আমাৰ কেনিয়ে স্মাইলি মনষ্টাৰক এনেকুৱা চক স্লেম দি কিনে পেলাই দিয়ে বাছখনৰ পৰা আৰু বাছৰ ভিতৰত সোমাই যায় আৰু সুৰক্ষিত হৈ যায় তো এইখিনিতে ছিজন 7 খতম হৈ যায় আৰু বহুত বেছি মানে ডেভাষ্টেটিং এপিছড বহুত বেছি থ্ৰিলিং এপিছড আৰু লাষ্টৰ 10 মিনিটতে মানে এই এপিছডৰ যি ক্লাইমেক্স চিন সেই চিনখিনি দেখি কিনে বেষ্ট ৰেটেড এপিছড বুলি মই ক'ব পাৰোঁ এই এপিছডটো তো এতিয়া এপিছড 8 কি হ'ব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব এপিছড 8ত কি হ'ব তো অহাকালি আহিব এপিছড 8 আৰু এপিছড 8ৰ ওপৰতো মই ৰিভিউ দিম কেনেকুৱা পাইছে জনাব আৰু ভাল পাইছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো আপোনালোকৰ কাৰণে কষ্ট কৰি বহুত বেছি কণ্টেণ্ট লৈ আনো আমি তো থেংক ইউ ছ' মাছ বাই বাই চি ইউ চুন Audio Jungle.